নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 40 হয় আজিৰ এই ডে 40 মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বাক্যৰ বিষয়ে আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য ক'ব লগা হয় যে তাইক সুখী যেন লগা নাই তাইক সুখী যেন দেখা নাই এনে ধৰণৰ যিবোৰ বাক্য কওঁ তাইক এনেকুৱা দেখুৱা নাই বা তাইক এনেকুৱা দেখাইছে সো তাইক সুখী যেন দেখাইছে বা তাইক সুখী যেন দেখুৱা নাই যেন দেখাইছে বা যেন নাই দেখুৱা এনে ধৰণে যদি বাক্যবোৰ ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যবোৰ কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা আমি যদি এই বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে অতি সহজে এই বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰো গতিকে আমাৰ ডে টু ডে লাইফৰ লগতে স্পোকেন ইংলিছৰ বাবে এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক ডেফিনেটলি কনসেপ্টটো আপোনালোকে অতি সহজে বুজিব পাৰিব আৰু যদি আপোনালোকে প্ৰেক্টিস কৰে তেনেকুৱা ক্ষেত্ৰত এই বাক্যবোৰো আপোনালোকৰ ডে টু ডে লাইফত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ মাজত বহুতে ভিডিওবোৰ চাই কিন্তু লাইক আৰু শেয়াৰ কৰি নাযায় প্লিজ ভিডিওবোৰ লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়া হলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু অন্যথা আপোনালোকে ডাইৰেক্টলি এই নাম্বাৰটোত মোৰ হৈতে যোগাযোগ কৰিব পাৰে অহা জানুৱাৰী মাহৰ পৰা আবেলি 6 বজাত এই ক্লাছটো আৰম্ভ হ'ব গৈ আছে গতিকে আপোনালোকে আজিয়ে আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰিবলৈ নাপাহৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্যবোৰ প্ৰায় ব্যৱহাৰ কৰি থাকো যিবোৰ বাক্যত আমি কৈ থাকো যে এনেকুৱা লাগিছে এনেকুৱা লগা নাই এনেকুৱা লাগিছে এনেকুৱা লগা নাই এনে ধৰণে যেতিয়া বাক্যবোৰ কওঁ এই বাক্যবোৰ আমি ইংৰাজীত ক'বৰ বাবে আমি বাক্যটোত সিম টু ব্যৱহাৰ কৰিব লাগে আমি বাক্যটোত যিটো সাবজেক্ট হ'ব সাবজেক্টৰ পাছত আমি সিম টু ব্যৱহাৰ কৰি বাক্যটো ফৰ্ম কৰিব লাগে এটা কথা হল আমি সিম টু বাক্যবোৰত কেনেদৰে ব্যৱহাৰ কৰিম সো মই আপোনালোকক এক্সাম্পলৰ সহায়ত সকলোখিনি বুজাই দিবলৈ যত্ন কৰিছো মই কৈ আহিলো যে যেতিয়া এনেকুৱা লাগিছে এনেকুৱা দেখাইছে এনে ধৰণে ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি সাবজেক্ট যিটো বাক্যটোত সাবজেক্ট থাকিব সেই সাবজেক্টটোৰ পাছত আমি সিম টু এই ফ্ৰেজটো ব্যৱহাৰ কৰিম এই সিম টু ফ্ৰেজটোৰ অৰ্থ হ'ব এনেকুৱা লাগিছে বা এনেকুৱা দেখাইছে আমি কেনেদৰে বিভিন্ন টেন্সৰ বাক্যত সিম টু ব্যৱহাৰ কৰিব পাৰো দুই তিনটা এক্সাম্পলৰ সহায়ত মই আপোনালোকক সকলোখিনি ক'বলৈ যত্ন কৰিছো সো মই যদি এটা বাক্য কওঁ যে she knows এই বাক্যটো কি কৈছে she knows what she is doing এই বাক্যটো কি কৈছে she knows what she is doing তাই জানে তাই কি কৰি আছে এই বাক্যটো চাওক এই বাক্যটো কি কৈছে she knows তাই জানে তাই কি কৰি আছে এনে ধৰণে যদি বাক্যটো আমি কওঁ তেতিয়া আমি সিম্পলি বাক্যটো কম she knows what she is doing এনে ধৰণে আমি সিম্পলি বাক্যটো কম যদি এই বাক্যটোত মই ক'ব লগা হয় এনেকুৱা লাগিছে তাই জানে তাই কি কৰি আছে এনেকুৱা লাগিছে তাই জানে তাই কি কৰি আছে এই এনেকুৱা লাগিছে এই অংশটো আমি বাক্যটোত ব্যৱহাৰ কৰিলো যেতিয়া এনেকুৱা লাগিছে বুলি কম তেনেকুৱা ক্ষেত্ৰত আমি যেটো সাবজেক্ট হ'ব সাবজেক্টৰ পাছত আমি সিম টু এই ফ্ৰেজটো ব্যৱহাৰ কৰিম সো এইখিনিতে আৰু এটা কনসেপ্ট মনত ৰাখিব সিম টুৰ পিছত জি আহক যদি বি আহে বি ভাৰ্ব আহে বি ভাৰ্বৰ আমি বেস ফৰ্ম ব্যৱহাৰ কৰিম বা যিকোনো ভাৰ্ব আহিলে ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰিম বা যিকোনো হেল্পিং ভাৰ্ব আহিলে হেল্পিং ভাৰ্বৰ বেস ফৰ্ম হে ব্যৱহাৰ কৰিম হয়তো আপোনালোকে নিশ্চয় জানে টুৰ পিছত যিকোনো ভাৰ্ব আহিলে ভাৰ্বৰ আমি বেস ফৰ্ম ব্যৱহাৰ কৰো সো মই বাক্যটো কলো she knows what she is doing তাই জানে তাই কি কৰি আছে মই যদি এটা কওঁ এনেকুৱা লাগিছে তাই জানে তাই কি কৰি আছে তেতিয়া মই অলৰেডি কি কৈ আহিলো যেটো সাবজেক্ট হয় সাবজেক্টৰ পাছত আপোনালোকে সিম টু টো ব্যৱহাৰ কৰক তেতিয়া আপুনি বাক্যটো ক'ব লাগিব she seems to know so she to third person singular number হোৱাৰ বাবে আমি seems ব্যৱহাৰ কৰিলো তেতিয়া মই বাক্যটো কৈছো she seems to know what she is doing তাই এনেকুৱা লাগিছে বা এনেকুৱা লাগিছে তাই জানে তাই কি কৰি আছে এনেকুৱা এনে ধৰণে আমি বাক্যবোৰত seems to ব্যৱহাৰ কৰিব পাৰো
ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পল চাও কি কৈছে দে গেট এলং ওয়েল টুগেদাৰ এই বাক্যটো চাও কি ক'লে দে গেট এলং ওয়েল টুগেদাৰ এই বাক্যটোৰ অৰ্থ হ'ল হিহতি মিলিজুলি থাকে বুলি কওঁতে আমি বাক্যটো ক'লো দে গেট এলং ওয়েল টুগেদাৰ হিহতি মিলিজুলি থাকে মই যদি এই বাক্যটোত ক'ব যাওঁ যে এনেকুৱা লাগিছে হিহতি মিলিজুলি থাকে এনেকুৱা লাগিছে যেন হিহতি মিলিজুলি থাকে এনেকুৱা দেখাইছে হিহতি মিলিজুলি থাকে এনে ধৰণে যেতিয়া ক'বলৈ যাম তেতিয়া আমি বাক্যটোত সিম টু ব্যৱহাৰ কৰিম তেতিয়া সাবজেক্টটোৰ পাছত আমি সিম টু ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কম দে সিম টু গেট এলং ওয়েল টুগেদাৰ দে সিম টু গেট এলং ওয়েল টুগেদাৰ এনেকুৱা লাগিছে এনেকুৱা দেখাইছে যেন হিহতি মিলিজুলি থাকে এনেকুৱা ক্ষেত্ৰত আমি সিম টু ব্যৱহাৰ কৰো এতিয়া আমি চাবলৈ যত্ন কৰো নিগেটিভ সেন্টেন্সত আমি কেনেদৰে সিম টু ব্যৱহাৰ কৰিব পাৰো You don't enjoy your work. You don't enjoy your work. এই বাক্যটোৰ অৰ্থ কি You don't enjoy. তুমি উপভোগ নকৰা তুমি মজা নলুৱা কিহৰ মজা নলুৱা You don't enjoy your work. তুমি তোমাৰ কামৰ মজা নলুৱা তুমি তোমাৰ কামক উপভোগ নকৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো You don't enjoy your work. এনে ধৰণে আমি বাক্যটো ক'ব পাৰো যদি মই এই বাক্যটো এনে ধৰণে কওঁ যে এনেকুৱা লাগিছে তুমি তোমাৰ কামখিনি এনজয় নকৰা তুমি তোমাৰ কামৰ মজা নলুৱা তুমি তোমাৰ কামক উপভোগ নকৰা এনেকুৱা লাগিছে এনেকুৱা দেখাইছে তুমি তোমাৰ কামক উপভোগ নকৰা এনে ধৰণে যেতিয়া এনেকুৱা দেখাইছে বুলি কম তেতিয়া আমি সাবজেক্টটোৰ পিছত সিম টু ব্যৱহাৰ কৰিম সো এটো নিগেটিভ সেন্টেন্স হোৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব You don't seem to এনে ধৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো কৈছো You don't seem to enjoy your work You don't seem to enjoy your work এনেকুৱা লাগিছে তুমি তোমাৰ কামক উপভোগ নকৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো You don't seem to enjoy your work ঠিক আছে এতিয়া চাও আমি অন্য ধৰণৰ কিছুমান বাক্য যিবোৰ বাক্যত আমি বি ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় সো মই দুই চাৰিটা এক্সাম্পল লৈ আইছো এই এক্সাম্পলখিনিৰ মাধ্যমে আমি ডাইৰেক্টলি এই কনসেপ্টটো বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে she is happy এই বাক্যটোৰ অৰ্থ হ'ল তাই সুখী বুলি কওঁতে আমি বাক্যটো ক'লো she is happy এতিয়া যদি মই এই বাক্যটো এনে ধৰণে কওঁ এনেকুৱা লাগিছে এনেকুৱা দেখাইছে তাই সুখী এনেকুৱা লাগিছে তাই সুখী এনেকুৱা দেখাইছে তাই সুখী এনে ধৰণে যদি ক'বলৈ যাওঁ তেতিয়া আমি কি কৰিম যেটো সাবজেক্ট হয় সাবজেক্টৰ পাছত আমি সিম টু ব্যৱহাৰ কৰিম তেতিয়া আমি কম she seems to she to third person singular number আমি কৈছো she seems to তাৰ পিছত চাও কি কৈছে is আছে she is happy আছে সো isৰ আমি বেস ফর্ম ব্যৱহাৰ কৰিব লাগিব seem toৰ পিছত যিয়ে আহক তাৰ আমি বেস ফর্ম হে ব্যৱহাৰ কৰিব লাগিব তেতিয়া isৰ বেস ফর্ম হ'ব be তেতিয়া আমি বাক্যটো ক'ব লাগিব she seems to be happy তাইক সুখী যেন লাগিছে বা তাইক সুখী যেন দেখাইছে এনেকুৱা লাগিছে এনেকুৱা দেখাইছে এনে ধৰণে ক'বলৈ যাওঁতে আমি seems to বা seems to be ব্যৱহাৰ কৰিব লাগে এই বাক্যটো যদি মই এটা নিগেটিভত ক'বলৈ যাওঁ মই যদি ক'ব লগা হয় যে তাইক এনেকুৱা লাগিছে তাই যেন সুখী নহয় এনেকুৱা দেখাইছে তাই যেন সুখী নহয় এনে ধৰণে যদি ক'ব লগা হয় তেতিয়া আমি বাক্যটো যেটো টেন্স হয় টেন্স অনুসৰি do not doesn't didn't ব্যৱহাৰ কৰিব লাগিব আপোনালোকে যদি এই বাক্যবোৰ পাষ্টত ক'ব বিচাৰে সিমৰ পাষ্ট ফৰ্ম seemed to ব্যৱহাৰ কৰিলে বাক্যটো শুদ্ধ হৈ যাব এতিয়া চাওক মই বাক্যটো কি কৈছো তাইক সুখী যেন লগা নাই বা তাইক এনেকুৱা লাগিছে তাই সুখী নহয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত কি কম she to third person singular number তেতিয়া আমি বাক্যটো ক'ব লাগিব she doesn't seem to be happy তাইক সুখী যেন লগা নাই she doesn't seem to be happy তাইক সুখী যেন লগা নাই ঠিক আছে এতিয়া চাও আমি নেক্সট এক্সাম্পল চাও কি কৈছে she is a very smart and capable person এই বাক্যটো চাও কি কৈছে she is a very smart and capable person তাই এগৰাকী কি ছোৱালী she is a very smart খুব স্মার্ট আৰু কি ছোৱালী capable person মানে এজন সামৰ্থ্যৱান ব্যক্তি তাই এগৰাকী স্মার্ট আৰু সামৰ্থ্যৱান ব্যক্তি এনে ধৰণে কৈছো এতিয়া যদি এই বাক্যটো মই ক'ব লগা হয় এনেকুৱা লাগিছে তাই যেন এজনী স্মার্ট আৰু কেপেবল পারসন এনেকুৱা লাগিছে বুলি কোৱাৰ লগে লগে আমি সাবজেক্টৰ পিছত seem to ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব she seems to be আমি ব্যৱহাৰ কৰিব লাগিব কাৰণ যেটো ডাইৰেক্ট বাক্য আছিল ডাইৰেক্ট বাক্যটো কি আছে she is a smart এনে ধৰণে কৈছো সো বাক্যটো is ব্যৱহাৰ হৈ আছে she is a very smart and capable person আছে so isor ঠাইত আমি be ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব she seems to be a very smart
and capable person. She seems to be a very smart and capable person. তাইক এনেকুৱা লাগিছে তাই যেন এগৰাকী স্মাৰ্ট আৰু কেপেবল ব্যক্তি বা সামৰ্থ্যৱান ব্যক্তি এনে ধৰণে আমি ক'ব লাগিব যদি এই বাক্যটোকে মই নিগেটিভত ক'ব যাওঁ মই যদি ক'ব লগা হয় যে এনেকুৱা লাগিছে তাই যেন স্মাৰ্ট আৰু কেপেবল পাৰসন নহয় বা সামৰ্থ্যৱান ব্যক্তি নহয় এনেকুৱা লাগিছে তাই যেন স্মাৰ্ট আৰু কেপেবল নহয় এনে ধৰণে ক'বলৈ যাওঁতে আমি ডাজন্ট ব্যৱহাৰ কৰিম বাক্যটো প্ৰেজেন্টত আছে সি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আমি বাক্যটো ক'ব লাগিব she doesn't seem to be a very smart and capable person. She doesn't seem to be a very smart and capable person. এনেকুৱা লাগিছে তাই যেন স্মাৰ্ট আৰু কেপেবল ব্যক্তি নহয় এনে ধৰণে আমি নিগেটিভটো বাক্যখিনি ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট এটা সেন্টেন্সটো আমি স্টেট অফ পজিশনৰ কাৰণে ব্যৱহাৰ কৰিছো স্টেট অফ পজিশনৰ বাক্যবোৰতো আমি seem to ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে he has the necessary skills for this job এই বাক্যটো কি কৈছে he has the necessary skills tar necessary প্ৰয়োজনীয় skills খিনি দক্ষতাখিনি আছিল for this job এই জবটোৰ বাবে তাৰ প্ৰয়োজনীয় দক্ষতাখিনি আছিল বুলি কওঁতে আমি বাক্যটো কলো he has the necessary skills for the জবটোৰ কাৰণে তাৰ প্ৰয়োজনীয় দক্ষতাখিনি আছিল এতিয়া যদি মই এই বাক্যটো এনে ধৰণে ক'ব লগা হয় এনেকুৱা লাগিছে যেন তাৰ এই চাকৰিটোৰ বাবে প্ৰয়োজনীয় দক্ষতা আছে বুলি কৈছো সো অলপ আগত আমি বাক্যটো কি কলো he has the necessary skill for the job তাৰ এই জবটোৰ বাবে প্ৰয়োজনীয় দক্ষতাখিনি আছে বুলি কৈছো এতিয়া মই বাক্যটো কৈছো যে এনেকুৱা লাগিছে তাৰ এই চাকৰিটোৰ বাবে প্ৰয়োজনীয় দক্ষতাখিনি আছে বা এনেকুৱা দেখাইছে এনে ধৰণে ক'বলৈ যাওঁতে আমি কি কৰিম যেটো সাবজেক্ট হয় সাবজেক্টৰ পাছত আমি seem to ব্যৱহাৰ কৰিম আৰু ইয়াত আছে he has আছে তোৰ পিছত আমি has ক'ব নোৱাৰো আমি hasৰ বেস ফৰ্ম have ক'ব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব he seems to have necessary skills for this job he seems to have the necessary skills for this job তাৰ এই চাকৰিটোৰ বাবে এই জবটোৰ বাবে প্ৰয়োজনীয় দক্ষতা আছিল এনেকুৱা লাগিছিল বা এনেকুৱা দেখাইছিল ঠিক আছে এই বাক্যটো যদি মই নিগেটিভত ক'ব লগা হয় মই যদি ক'ব লগা হয় যে এনেকুৱা লাগিছিল বা এনেকুৱা দেখাইছিল যেন তাৰ এই চাকৰিটোৰ বাবে প্ৰয়োজনীয় দক্ষতাখিনি নাই প্ৰয়োজনীয় দক্ষতাখিনি নাই প্ৰেজেন্টত কৈছো হয়তো মই ইয়াৰ আগৰ সেন্টেন্সটোত আছিল বুলি কৈ আহিলো সো আছেহে হ'ব সো সক বাক্যটো কি কৈছে এনেকুৱা লাগিছে এনেকুৱা দেখাইছে যেন তাৰ এই চাকৰিটোৰ বাবে প্ৰয়োজনীয় দক্ষতা নাই বুলি কোৱাৰ লগে লগে আমি নিগেটিভত কম তেতিয়া আমি বাক্যটো ক'ব লাগিব it doesn't seem to have the necessary skills for this job he doesn't seem to have the necessary skills he doesn't seem tak দেখা নাছিল এনেকুৱা লগা নাছিল কি লগা নাছিল he doesn't seem to have the necessary skills প্ৰয়োজনীয় দক্ষতাখিনি থকা যেন লগা নাছিল for this job এই চাকৰিটোৰ বাবে ঠিক আছে নেক্সট এটা এক্সাম্পল কি কৈছে it seems to have any real problem it seems to have any real problem এই বাক্যটো কি কৈছে it seems to have এনেকুৱা লাগিছে কি লাগিছে এনেকুৱা লাগিছে it seems to have any real problem কোনো বাস্তৱিক সমস্যা আছে যেন লাগিছে ইয়াত কোনো বাস্তৱিক সমস্যা আছে যেন লাগিছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো it seems to have any real problem ইয়াত মানে কোনো বাস্তৱিক বা কোনো সমস্যা হসাকৈ কোনো সমস্যা আছে যেন লাগিছে মই যদি এটা কওঁ এনেকুৱা লাগিছে ইয়াত কোনো বাস্তৱিক সমস্যা নাই ইয়াত কোনো বাস্তৱিক সমস্যা নাই এনে ধৰণে যদি ক'ব লগা হয় তেতিয়া আমি বাক্যটো কম it doesn't seem to have any real problem it doesn't seem to have any real problem ইয়াত কোনো বাস্তৱিক সমস্যা বা real problem আছে যেন লগা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি doesn't seem to have seem to be এনে ধৰণে ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি পাৰফেক্ট টেন্সৰ বাক্যটো আমি seem to ব্যৱহাৰ কৰিব পাৰো আমি পাৰফেক্ট টেন্সত কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে he has forgotten about the upcoming deadline এই বাক্যটো কি ক'লে he has forgotten he পাহৰি গ'ল কি পাহৰি গ'ল about the upcoming deadline আহি থকা যেটো সময়সীমাটোৰ বাবে সময়সীমাটোৰ বিষয়ে he পাহৰি গ'ল he has forgotten about the upcoming deadline আহি থকা ডেডলাইন বা সময়সীমাটোৰ বিষয়ে he পাহৰি গ'ল এতিয়া যদি মই ক'ব লগা হয় যে এনেকুৱা লাগিছে he যেন আহি থকা সময়সীমাটোৰ বিষয়ে পাহৰি গ'ল he যেন আহি থকা সময়সীমাটোৰ বিষয়ে পাহৰি গ'ল
হি যেন এনেকুৱা লাগিছে এনে ধৰণে ক'বলৈ যোৱাৰ লগে লগে আপুনি সাবজেক্টৰ পিছত seem to ব্যৱহাৰ কৰি দিয়ক প্ৰেজেন্টৰ বাক্য হোৱাৰ কাৰণে আমি seems to কম তেতিয়া আমি বাক্যটো ক'ব লাগিব he seems to have এতিয়া সক বাক্যটোত has forgotten আছিলে hasৰ আমি বেস ফৰ্ম ব্যৱহাৰ কৰিছো তেতিয়া আমি কৈছো he seems to have forgotten about the upcoming deadline he seems to have forgotten about the upcoming deadline হি আহি থকা সময় সীমাটোৰ বিষয়ে পাহৰি গল ঠিক আছে এতিয়া সব আমি এই বাক্যটো যদি আমি নিগেটিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম নিগেটিভৰ ক্ষেত্ৰত আমি সকলো বাক্যতে doesn't প্ৰেজেন্টত ব্যৱহাৰ কৰিম বা do not আমি প্ৰেজেন্টত ব্যৱহাৰ কৰিম আৰু pastত আমি didn't ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব he doesn't seem to have forgotten about the upcoming deadline he doesn't seem to have forgotten about the upcoming deadline এনেকুৱা লাগিছে যেন হি আহি থকা ডেডলাইনৰ বিষয়ে বা সময়সীমাৰ বিষয়ে পাহৰি যোৱা নাই এনে ধৰণে আমি seem to ব্যৱহাৰ কৰো ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পল কি কৈছে he seems to have finished the project he seems to have finished the project এনেকুৱা লাগিছে যেন হি প্ৰজেক্টটো শেষ কৰিলে কমপ্লিট কৰিলে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো he seems to have finished the project এনেকুৱা লাগিছে এনেকুৱা দেখাইছে যেন হি প্ৰজেক্টটো শেষ কৰিলে এতিয়া যদি এই বাক্যটো মই এনে ধৰণে কওঁ এনেকুৱা লাগিছে এনেকুৱা দেখাইছে যেন হি প্ৰজেক্টটো শেষ কৰা নাই এনেকুৱা দেখাইছে এনেকুৱা প্ৰতীত হৈছে এনেকুৱা প্ৰতিবিম্বিত হৈছে এনেকুৱা লাগিছে এনে ধৰণে কওঁতে আমি বাক্যটো ক'ব লাগিব he doesn't seem to have finished the project he doesn't seem to have finished the project এনেকুৱা লাগিছে যেন হি প্ৰজেক্টটো শেষ কৰা নাই এতিয়া সব আমি পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যটো seem to ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো বুজি লবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে he has been ill for 2 days he has been ill for 2 days এই বাক্যটোৰ অৰ্থ হ'ল হি দুদিন ধৰি জ্বৰত ভুগি আছে বেমাৰত ভুগি আছে বুলি কোন আমি বাক্যটো কলো he has been ill for 2 days হি দুদিন ধৰি জ্বৰত ভুগি আছে বা বেমাৰত ভুগি আছে মই যদি এই বাক্যটো এতিয়া এনেদৰে কওঁ এনেকুৱা লাগিছে বা এনেকুৱা দেখাইছে যেন হি দুদিন ধৰি জ্বৰত ভুগি আছে এনেকুৱা দেখাইছে এনেকুৱা লাগিছে বুলি কোৱাৰ লগে লগে আপুনি কি কৰক seem to বাইক সাবজেক্টৰ পিছত ব্যৱহাৰ কৰি দিয়ক তেতিয়া আপুনি বাক্যটো ক'ব পাৰে he seems to have been ill for 2 days he seems to have been ill for 2 days এই বাক্যটোৰ অৰ্থ হ'ল এনেকুৱা লাগিছে এনেকুৱা দেখাইছে যেন হি দুদিন ধৰি জ্বৰত ভুগি আছে ঠিক তেনে ধৰণে এই বাক্যটো যদি মই নিগেটিভত ক'ব লগা হয় তেতিয়া আমি doesn't ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব he doesn't seem to have been ill for 2 days he doesn't seem to have been ill for 2 days এনেকুৱা লাগিছে এনেকুৱা দেখাইছে যেন হি দুদিন ধৰি জ্বৰত নাই সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো he doesn't seem to have been ill for 2 days ঠিক আছে এতিয়া সব আমি এটা লাস্ট এক্সাম্পল সব কি কৈছে she seems to have been at office since morning এই বাক্যটো কি কৈছে she seems to have been at office since morning she seems এনেকুৱা লাগিছে এনেকুৱা দেখাইছে যেন she seems to have been at office since morning ৰাতিপুৱাৰ পৰা তাই অফিসত আছে এনে ধৰণে কওঁতে আমি বাক্যটোৰ যেটো সাবজেক্ট হয় সাবজেক্টৰ পাছত আমি seem to ব্যৱহাৰ কৰিলো এতিয়া যদি এই বাক্যটো মই নিগেটিভত ক'ব লগা হয় মই যদি এনেকৈ ক'ব লগা হয় যে এনেকুৱা লাগিছে বা এনেকুৱা দেখাইছে যেন তাই ৰাতিপুৱাৰ পৰা অফিসত নাই তেতিয়া আমি doesn't ব্যৱহাৰ কৰি দিলে আমাৰ বাক্যটো কাৰেক্ট হৈ যাব তেতিয়া আমি বাক্যটো ক'ব পাৰো she doesn't seem to have been at office since morning she doesn't seem to have been at office since morning এনেকুৱা লাগিছে বা এনেকুৱা দেখাইছে যেন তাই ৰাতিপুৱাৰ পৰা অফিসত নাই এনে ধৰণে আমি বিভিন্ন বাক্যত টেন্স অনুসৰি seem to ব্যৱহাৰ কৰিব পাৰো আমি পাষ্টৰ নিগেটিভ হলে didn't seem to ব্যৱহাৰ কৰিম আৰু পাষ্টত যদি বাক্যটো ক'ব লগা হয় তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি seem toৰ past form আমি seemed to ব্যৱহাৰ কৰিম আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে seem to আমি কেনেদৰে বিভিন্ন টেন্সৰ বাক্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি দিয়ক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনৰ ওপৰতো ভিডিও ক্ৰিয়েট কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাই আপোনালোকে ঘৰতে ইংৰাজী শিকিব পাৰিব Thank you for watching this video. Have a nice day.